আজি ভাল লগা এটা দিন আমি সকলো লগ হৈছোঁ বহু দিনৰ মূৰত যিহেতু মুখ্য সচিব উপসভাপতিকে প্ৰমুখ্য কৰি প্ৰায় আমাৰ 30জন সৈনিক কাৰাৰুদ্ধ হৈ আছিলে প্ৰায় 4 মাহ দিন তাৰপিছত আমি আজি আনুষ্ঠানিকভাৱে এনেদৰে লগ হৈছোঁ আৰু তাৰ বাবে বহুত সুখী আৰু ইয়াৰ পৰাই এটা বাৰ্তা আমি স্পষ্ট দিওঁ যে বীৰ লাচিত সেনা অসম বৰ সৈনিকসকলে জাতীয়তাবাদৰ কেঁচা তেজ খাই আমি ইয়াত বহি আছোঁ আমি ইয়াত ধৰ্মৰ আফিম খাই বহি থকা নাই আৰু সেইকাৰণে এই ৰাজনৈতিক দলবিলাকে আমি কি কৰি আছোঁ বিশেষকৈ বিজেপি আৰু কংগ্ৰেছক আমি অনুৰোধ জনাইছোঁ বীৰ লাচিত সেনাই কি কৰি আছে আপোনালোকে সেইটো চিন্তা নকৰিব ইলেকশ্যন আহি আছে কোনটো পাৰ্টি জিকিব পাৰে সেইটো চিন্তা কৰক আপোনালোকৰ চিন্তাটো বীৰ লাচিত সেনাক লৈ বিজেপি আৰু কংগ্ৰেছক আপোনালোকে চিন্তাটো কৰক আপোনালোক ইলেকশ্যন কেনেকৈ জিকিব বীৰ লাচিত সেনাই নিজৰ জাতীয়তাবাদী চৰিত্ৰ সদায় অক্ষুণ্ণ ৰাখিছে আৰু সদায় অক্ষুণ্ণ ৰাখি যাব আৰু এই বিপদৰ সময়ত বীৰ লাচিত সেনাৰ যিমানখিনি সৈনিকে সাহসেৰে থিয় দিলে সকলো সৈনিকক আমি কেন্দ্ৰীয় সমিতিৰ হৈ ধন্যবাদ জনাইছোঁ আৰু লগতে সংবাদ মাধ্যমক ইতিমধ্যে মুখ্য সচিবে ধন্যবাদ জনাইছে আমাৰ যিখিনি ধুমুহা আহিছিলে ধুমুহা সম্পৰ্কত ক'বলগীয়া কথা এইখিনি আছে এতিয়া আমাৰ 24 তাৰিখে খিলঞ্জীয়া দিৱস সমগ্ৰ জাতিটোৰ বাবে একত্ৰিত হোৱা এটা সময় সেয়েহে অসমৰ সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এই ঐতিহাসিক তলাতল ঘৰ বাকৰিলৈ আমি নিমন্ত্ৰণ জনাইছোঁ 24 তাৰিখৰ দিনা আৰু আমি বেলেগ বিভিন্ন দল সংগঠনক নিমন্ত্ৰণ জনাইছোঁ আৰু ভিগু কাশ্যপে গীত পৰিৱেশন কৰিব তালৈও সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু এখন খুব উচ্চ খাপৰ এখন আলোচনা চক্ৰ দিয়া হৈছে সেই আলোচনা চক্ৰয়েও জাতিৰ ভৱিষ্যতৰ কাৰণে এটা দিশ নিৰ্ণয় কৰিব সেয়ে সকলোকে বিশেষকৈ শিৱসাগৰৰ সকলো খিলঞ্জীয়া ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে আমাক সহযোগ কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগ কৰিব এইখিনিয়ে কথা ধন্যবাদ আৰু বাকী আমাৰ উদযাপন সমিতি